ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ কিমান শতাংশ সদস্যৰ প্ৰকৃতাৰ্থত বাজপেয়ী ডাঙৰীয়াক শ্ৰদ্ধা জনোৱাৰ নৈতিক অধিকাৰ আছে? এই কথাটো মনলৈ আহিছে কালিৰ পৰা। মাননীয় অটল বিহাৰী বাজপেয়ীজী কেৱল ভাৰতীয় জনতা পাৰ্টিৰ বাবেই পুৰোধা ব্যক্তি নহয়, সমগ্ৰ ভাৰতবাসীৰ প্ৰতিগৰাকী সচেতন সংস্কাৰ থকা লোকৰ বাবেই তেওঁ পুৰোধা, তেওঁ মহান ব্যক্তি। কিন্তু বৰ্তমান বিজেপি কি কৰি আছে? এই ফটোখন চাওক, এই ফটোখন মানে এই বাণীটো চাওক। তেওঁ স্পষ্টভাৱে কৈছিল যে বিনামূলীয়াকৈ কাকো একো বস্তু দিব নালাগে, কেৱল ন্যায়, শিক্ষা আৰু স্বাস্থ্য দিব লাগে। বিনামূলীয়াকৈ দিয়া আঁচনিয়ে বা বিনামূলীয়াকৈ দিয়া বস্তুৱে মানুহক অকৰ্মণ্য কৰে আৰু এখন দেশকো এখন ৰাষ্ট্ৰকো দুৰ্বল কৰি তোলে। কিন্তু আমাৰ হৈ আছে কি? আমাৰতো চব বিনামূলীয়াই, কোৱাৰতো প্ৰয়োজনেই নাই। অসমৰ অৱস্থা কি? কৌটিৰ ঘৰত হিতাধিকাৰী সকলোবোৰ অকৰ্মণ্য হৈ পৰিছে, মানৱ সম্পদক ধ্বংস কৰি অনা হৈছে এফালৰ পৰা বিনামূলীয়া আঁচনি দি বিনামূলীয়া আঁচনিৰ বাবে ঋণ লৈছে কৌটিৰ ঘৰত। ঋণৰ ভাৰ সাধাৰণ জনতাৰ ওপৰত এৰি দি চৰকাৰখনে কেৱল আঁচনিৰ নামত সকলোবোৰ কৰি আছে। গতিকে যিখন দেশত কেৱল বিনামূলীয়া আঁচনি প্ৰদান কৰি ভোটাৰৰ ভোট গটোৱাৰ কাৰণে চৰকাৰে কাম কৰি আহিছে, সেইখন চৰকাৰৰ কিমানজনে অটল বিহাৰী বাজপেয়ীৰ দৰে এগৰাকী পুৰোধা মহান ব্যক্তিক অন্তৰৰ পৰা শ্ৰদ্ধা জনাব পাৰে? আপোনালোকে জনাওক। আনহাতে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল, মোৰ হিন্দুত্বৰ ওপৰত মোৰ স্বাভিমান আছে। মানে ইয়াৰ অৰ্থ এইটো নহয় যে মই মুছলমান বিৰোধী। কিন্তু বৰ্তমান হৈ আছে কি? বৰ্তমানতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে হিন্দু আৰু মুছলমানৰ ৰাজনীতিয়েই প্ৰধান। তেওঁলোকে কেৱল বিভাজনমুখী ৰাজনীতি কৰি আহিছে। অসমৰ ক্ষেত্ৰত নকলোৱে, কোৱাৰ প্ৰয়োজনে নাই কি হৈ আছে। মোগলৰ পৰা শৰাইঘাটৰ শেষ যুদ্ধৰ পৰা কি হৈ আছে, এই বস্তুবোৰ কোনে কাক এতিয়া বুজাব? নিজে কওক। অথচ বাজপেয়ীজীৰ নামত এওঁলোকে মহা ধুমধামেৰে মহা আড়ম্বৰপূৰ্ণভাৱে উৎসৱ উদযাপন কৰিছে, প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে বাজপেয়ীৰ আদৰ্শ জীয়াই থাকিবনে? প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে বাজপেয়ীজীৰ যি সততা, যি নিষ্ঠা, যি কৰ্মপ্ৰাণ, যি সংস্কাৰ, সেয়া ভাৰতীয় জনতা পাৰ্টিত অক্ষুণ্ণ থাকিবনে? তেওঁ স্পষ্টভাৱেই কৈছিল, যদি ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ নহয় তেতিয়াহ'লে ভাৰতবৰ্ষ ভাৰত হ'বই নোৱাৰে। অথচ আজি একাংশ বিজেপিৰ নেতাই, ডাঙৰ ডাঙৰ নেতাই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ স্বৰূপ পুৰোধা অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাইছে টিভিৰ সন্মুখত। আনহাতে বাজপেয়ীৰ যিৰ জীৱনটো আছিল সমৰ্পণৰ জীৱন, দেশবাসীৰ কাৰণে সমৰ্পণৰ জীৱন, ভাৰত ৰাষ্ট্ৰৰ বাবে সমৰ্পিত জীৱন, আৰু সেইবাবে প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই তেখেতক সন্মানৰ চকুৰে চাইছিল, সন্মান জনাইছিল। তেওঁ অতি গুৰুত্বপূৰ্ণভাৱে কৈ গৈছিল যে শিক্ষাৰ মাধ্যম হ'ব লাগে মাতৃভাষাত, উচ্চতকৈ উচ্চ শিক্ষা মাতৃভাষাৰ জৰিয়তেহে প্ৰদান কৰা উচিত। কিন্তু আমাৰ হৈ আছে কি? অসমৰ ক্ষেত্ৰতে চাওক, অসমত লাহে লাহে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় বন্ধ হৈ আহিছে। ভাৰতীয় জনতা পাৰ্টিৰ বিগত 8 বছৰত 8,000তকৈ অধিক প্ৰাথমিক স্কুল বন্ধ কৰি দিয়া হৈছে। এনেই ৰাইজৰ ধন ব্যয় কৰি প্ৰকাণ্ড বিশাল আকৃতিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলেও নহ'ব যদি বাজপেয়ীৰ সংস্কাৰ, মানৱতাবাদ, বাজপেয়ীৰ নৈতিকতা, বাজপেয়ীৰ চিন্তা চেতনাক আপোনালোকে প্ৰতিনিধিত্ব কৰিব নোৱাৰে। কিমানজন আছে বৰ্তমান বিজেপিত কওক, যিসকলে বাজপেয়ীৰ ভৰিৰ কেই আঙুলিটোৰো যোগ্য? কওক। অথচ তেওঁলোকে আজি বাজপেয়ীজীক পূজা কৰিছে, শ্ৰদ্ধা কৰা দেখুৱাইছে, বাজপেয়ীজীৰ নামত ৰাজনীতি কৰি আছে। চাওকচোন, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কিবা হ'ব পাৰে? আমাৰ কথাটো হ'ল, মহাত্মাৰ নামত নিজক মহান হ'বলৈ যোৱা ধুৰন্ধৰ, বদমাছ, লম্পট, প্ৰবঞ্চক, ঠগ নেতাসকলৰ মুখাবোৰ খুলিব লাগে। একদম চিম্পুল কথা। কাৰণ বাজপেয়ীজীয়ে নিৰ্মাণ কৰিব খোজা সপোনৰ ভাৰতবৰ্ষখন আছেনে এতিয়াও? বাজপেয়ী শৈক্ষিক ক্ষেত্ৰখন যি ধৰণে স্বাৱলম্বী কৰিব খুজিছিল, শৈক্ষিক ক্ষেত্ৰখনত যি ধৰণে বিকাশ সাধন কৰিব খুজিছিল, অৰ্থনৈতিক ক্ষেত্ৰখনত যি ধৰণে বিকাশ সাধন কৰিব খুজিছিল, সকলোকে স্বাৱলম্বী কৰিব খুজিছিল, তাৰ বিপৰীতে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই কি কৰি আছে? বিনামূলীয়া আঁচনি, হিতাধিকাৰী, অৰুণোদয়, এনেকে চলি আছে এতিয়া বাজপেয়ীৰ আদৰ্শ। এনেকে জীয়াই থাকিব বাজপেয়ীৰ সপোনৰ ভাৰতবৰ্ষ? এয়া সম্ভৱ নেকি? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক আৰু এই মুখা পিন্ধা একাংশৰ মুখাবোৰ খুলি পেলাওক। খুলি তেওঁলোকক দেখুৱাই দিয়ক যে তোমালোকৰ এই মুখাৰ কথাবোৰ আমি নুশুনো, তোমালোকে কোৱা এটা কৰা এটা, তোমালোকৰ অভিনয় আমি আৰু নাচাওঁ, ৰাজনৈতিক অভিনয়। তোমালোক একোজন ৰাজনৈতিক বেপাৰী, গতিকে তোমালোকে মূল্যবোধৰ কথা নকবা। তোমালোকে বাজপেয়ীজীৰ নীতি বচন আওৰোৱাৰ যোগ্যতা আহৰণ কৰিব পৰা নাই, গতিকে প্ৰথমতে যোগ্য হৈ লোৱা। টকা পইচা থকা মানে যোগ্যতা নহয়।
ধন সম্পত্তি আছে, প্ৰভুত্ব আছে, তোমালোকৰ স্থাপক আছে, মানে বহুত কিবা কিবি আছে, তোমালোকক আগুৰি থাকে একাংশ চামচাই, য'তে যোৱা তাতেই মানে জয় জয় মই, সেয়াই তোমালোকৰ মূল্যবোধৰ ৰাজনীতিক প্ৰতিনিধিত্ব নকৰে, সেয়াই তোমালোকৰ সংস্কাৰৰ আধাৰ নহয়। গতিকে বাজপেয়ীজীৰ এই যি উৎসৱ, সেই উৎসৱৰ নামত উদযাপন কৰা প্ৰতিগৰাকী নেতালৈ এই বাৰ্তাটো আমি দিব খুজিছো। এই কাৰণে নিজকে স্বীকৃতি চাওক। বাজপেয়ীজীক প্ৰকৃতাৰ্থত আপোনালোকে সন্মান কৰাৰ নৈতিক অধিকাৰ আছেনে নাই? ধন্যবাদ।